নমস্কাৰ ইকক্সালৈ সুস্বাগতম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অনামিকা বাইদেউ আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ চতুৰ্থ পাঠৰ তৃতীয়টো অংশ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ দুটা অংশত মানসকলৰ অসম আক্ৰমণৰ পটভূমি অসম আক্ৰমণৰ বিভিন্ন কাৰণসমূহ তথা মানৰ অসম আক্ৰমণৰ বিভিন্ন পৰ্যায়সমূহ ইতিমধ্যে আমি যথেষ্ট পুংখানুপুংখভাৱে আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে সকলোৱে জ্ঞাত যে মানৰ অসম আক্ৰমণে অসমক বিধ্বস্ত কৰিছিল অসমক ধ্বংসযজ্ঞলৈ ৰূপান্তৰিত কৰিছিল আৰু এনে সময়তে অসমত ত্ৰাণকৰ্তা ৰূপে আবিৰ্ভাৱ হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ বাবে অসমৰ পৰা মানসকল বিতাড়িত হৈছিল আৰু প্ৰথম ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল এই যুদ্ধখন সংঘটিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ লগত আজি আমি প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ সবিশেষ ঘটনাৰ আজি আলোচনা কৰিবলৈ লৈছো ছাত্ৰ-ছাত্ৰীসকল মানসকলে অসম দখল কৰিয়ে ক্ষান্ত থকা নাছিল আমি ইতিমধ্যে মানৰ সাম্ৰাজ্যবাদী যে তৃষ্ণা আছিল সেই সম্পৰ্কে আমি ইতিমধ্যে সবিশেষ কথা পূৰ্বৰ অংশত আলোচনা কৰিছো মানে অসম ভূখণ্ড দখল কৰাৰ পিছত সুবুৰীয়া ব্ৰিটিছ অধীনস্থ ৰাজ্যসমূহ দখল কৰাৰ বাবে তেওঁলোকে কি কৰিছিল মন মেলিছিল আৰু তেওঁলোকে কি কৰিছিল ব্ৰিটিছ অধীনস্থ ভূখণ্ডত প্ৰৱেশ কৰি বিভিন্ন সময়ত আক্ৰমণ তথা উপদ্ৰৱ চলাইছিল আৰু এই মানসকলৰ উপদ্ৰৱে কি কৰিছিল ব্ৰিটিছ সকলক যথেষ্ট শংকিত কৰি তুলিছিল মানসকলৰ সম্বন্ধে আৰু মান ৰজাৰ সাম্ৰাজ্যবাদী কাৰ্যকলাপত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰ আতংকিত হয় সোনকালে এই সমস্যাৰ সমাধানৰ তেওঁলোকে সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেইখিনি সময়ছোৱাত কি হৈছিল মানসকলে গোৱালপাৰা শ্ৰীহট্ট আৰু চট্টগ্ৰাম পথেৰে কি কৰিছিল ব্ৰিটিছ ভূখণ্ডত প্ৰৱেশ কৰি বিভিন্ন লুণ্ঠন কাৰ্য ইতিমধ্যে সংঘটিত কৰি ব্ৰিটিছ চৰকাৰক বিতুষ্ট কৰি তুলিছিল আৰু মানসকলে কি কৰিছিল ব্ৰিটিছ অধিকৃত ৰাজ্য বিস্তাৰ কৰিবৰ বাবে তেওঁলোক আগ্ৰহী হৈ পৰিছিল অৰ্থাৎ অসমত খুপনি পুতি তেওঁলোকে সুবুৰীয়া ব্ৰিটিছ অধিকৃত ৰাজ্যসমূহ তেওঁলোকে নিজৰ দখললৈ আনিব বিচাৰিছিল আৰু এই অভিপ্ৰায়টো মানসকলে অসম আক্ৰমণ কৰাৰ পূৰ্বৰ পৰিকল্পনা আছিল যে তেওঁলোকে কি কৰিব সাম্ৰাজ্যবাদী নীতিৰে সাম্ৰাজ্য বিস্তাৰৰ কাৰ্যসূচী হাতত ল'ব কিন্তু বিভিন্ন কাৰণত এয়া সম্ভৱ হৈ উঠা নাছিল আৰু পিছলৈ যেতিয়া মানে অসম আক্ৰমণৰ সুযোগ পাইছিল তেতিয়া তেওঁলোকৰ সাম্ৰাজ্যবাদী লিপ্সা ক্ৰমান্বয়ে কি হৈছিল বাঢ়ি গৈছিল আৰু 1819 চনত মানে জয় কৰা মণিপুৰ ৰাজ্যৰ মাজেৰে মানসকলে কাছাৰ নামৰ ৰাজ্যখনত প্ৰৱেশ কৰিছিল আৰু কাছাৰৰ ৰজা গোবিন্দ সিংহই মণিপুৰী ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্টিব নোৱাৰি তেখেতে কি কৰিছিল ব্ৰিটিছৰ ৰাজ্যত আশ্ৰয় ল'ব লগা এটা পৰিস্থিতিৰ সেইখিনি সময়ছোৱাত সৃষ্টি হৈছিল আৰু যদিহে কাছাৰ মানৰ হস্তগত হয় তেন্তে কি হ'ব কাছাৰৰ সীমান্তৱৰ্তী ব্ৰিটিছ অধিকৃত অঞ্চল সেয়া হৈছে শ্ৰীহট্ট আৰু শ্ৰীহট্টৰ বাবে এটা ভাবুকি আহিব অৰ্থাৎ যদিহে কাছাৰ ৰাজ্যখন মানসকলৰ অধীনস্থ হয় তেনেহলে ব্ৰিটিছৰ অধীনস্থ অঞ্চলসমূহত মানসকলে যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিব ভৱিষ্যতে আৰু কি হল ব্ৰিটিছে মানৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে তেওঁলোক যথেষ্ট উৎসাহী হৈ পৰিছিল যিকোনো উপায়েৰে কি কৰিব লাগে মানৰ আক্ৰমণ প্ৰতিহত কৰিব লাগে তদুপৰি ইতিমধ্যে অসমত মানসকলে যে বিভিন্ন অত্যাচাৰ উৎপীড়ন চলাই আছিল সেই সম্বন্ধেও ব্ৰিটিছ সকল জ্ঞাত হৈছিল ইতিমধ্যে আৰু
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত যি মানে উপদ্ৰৱ চলাই আছিল এই সকলোবোৰ ঘটনা তেওঁলোকে পৰ্যবেক্ষণ কৰি আছিল যদিও হস্তক্ষেপ কৰা নাছিল সেইখিনি সময়ত কিন্তু অসমৰ আভ্যন্তৰীণ ৰাজনীতিত কেনেকুৱা পথ পৰিৱৰ্তন হৈছে এই সকলোবিলাক ব্ৰিটিছে ইতিমধ্যে পৰ্যবেক্ষণ কৰি আছিল আৰু কাছাৰত মানৰ প্ৰৱেশে ব্ৰিটিছ আৰু মানসকলৰ মাজত সংঘৰ্ষ অনিবাৰ্য কৰি তুলিছিল অৰ্থাৎ তেওঁলোকৰ মাজত ভিতৰে ভিতৰে ইমান দিনে যে সাম্ৰাজ্যবাদী নীতি আছিল সেই সাম্ৰাজ্যবাদী নীতি মানসকলে কি কৰিছিল ফলৱৰ্তী কৰিবলৈ চেষ্টা কৰাৰ ফলশ্ৰুতিতে কি হৈছিল ক্ৰমান্বয়ে ব্ৰিটিছ আৰু মানসকলৰ মাজত সংঘাত তুংগ হৈ পৰিছিল আৰু 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত ইংৰাজ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্ট এখেতৰ নামটো তোমালোকে মনত ৰাখিবা লৰ্ড আৰ্মহাষ্টে কি কৰিছিল মান ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল কাৰণ মানৰ শক্তিক কি কৰিব লাগে ৰোধ কৰিব লাগে নহলে যদিহে সময় থাকতে মানসকলক ৰোধ কৰিব পৰা নাযায় তেনেহলে কি হ'ব মানসকলে অতি সোনকালে ব্ৰিটিছ অধীনস্থ এলেকাসমূহত তেওঁলোকৰ আগ্ৰাসন আৰম্ভ কৰি দিব আৰু ইংৰাজ সেনাই পূৰ্ণ প্ৰস্তুতিৰে কি কৰিছিল তিনি দিশৰ পৰা মানসকলক আক্ৰমণ কৰিছিল আৰু তোমালোকে যে এই ছবিখন দেখিছা এই ছবিখন হৈছে লৰ্ড আৰ্মহাষ্টৰ যিজন ব্ৰিটিছ গভৰ্ণৰে কি কৰিছিল মানসকলৰ বিৰুদ্ধে ব্ৰহ্মদেশৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে যুদ্ধ ঘোষণা কৰিছিল আৰু লৰ্ড মেকমোৰেনৰ অধীনত এটা ব্ৰিটিছ বাহিনীয়ে কি কৰিছিল গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আগবাঢ়িছিল মানৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ আৰু ডেভিড স্কটৰ নেতৃত্বত দ্বিতীয়টো এটা সৈন্য বাহিনী মান অভিমুখে আগবাঢ়িছিল চট্টগ্ৰাম আৰু শ্ৰীহট্ট সীমান্তৰে আৰাকান হৈ তেওঁলোকে মণিপুৰ আৰু জয়ন্তীয়া নামৰ ৰাজ্য দুখনৰ দিশে গতি কৰিছিল আৰু অন্য এটা বাহিনী আছিল সেইটো আছিল তৃতীয়টো বাহিনী আৰু সেইটো আছিল ছাৰ আৰ্চিবেল কেম্পবেলৰ নেতৃত্বত তৃতীয়টো ইংৰাজ বাহিনী ইৰাৱতী নদীয়েদি কি কৰিছিল ৰেংগুন নামৰ ঠাইখনলৈ ব্ৰহ্মদেশৰ ৰেংগুন নামৰ ঠাইখন অভিমুখে এই সৈন্য বাহিনীটো আগবাঢ়িছিল অৰ্থাৎ তিনিটা দিশত একে সময়তে কি কৰিছিল ইংৰাজসকলে মানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল 1824 খ্ৰীষ্টাব্দৰ 28 মাৰ্চত ইংৰাজ সৈন্যসকলে অতি সহজতে গুৱাহাটী দখল কৰিবলৈ সক্ষম হয় ইংৰাজৰ আক্ৰমণত মান সেনাই নগাঁও ৰহা আৰু কলিয়াবৰ নামৰ ঠাইখনলৈ ক্ৰমান্বয়ে পিছ হুহুকি যাবলৈ বাধ্য হয় কাৰণ মানসকল ব্ৰিটিছ সৈন্য সামন্তৰ আক্ৰমণত তিষ্টিব পৰা নাছিল আৰু হাতবৰ কলিয়াবৰ ৰাঙলুগড়ত হোৱা যুদ্ধত মানসকলে ভীষণভাৱে পৰাস্ত হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল তদুপৰি কাছাৰ আৰু জয়ন্তীয়া পাহাৰৰ মাজেৰে ডেভিড স্কট আহি নগাঁও নামৰ ঠাইখনত উপস্থিত হৈছিল ডেভিড স্কটেও কি কৰিছিল মানসকলক পৰাভূত কৰি আহি নগাঁও নামৰ ঠাইখনত উপস্থিত হৈছিল সেইখিনি সময়তে আৰু ইংৰাজে নামনি অসমৰ গুৱাহাটীৰ পৰা গোৱালপাৰালৈ এই বিস্তীৰ্ণ অঞ্চল কম সময়ৰ ভিতৰতে নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল অৰ্থাৎ অতি কম সময়তে নামনি অসম মানৰ হাতৰ পৰা গুচি গৈছিল ব্ৰিটিছৰ হাতলৈ কৰ্ণেল ৰিচাৰ্ডছনক নতুনকৈ দখল কৰা ভূখণ্ডৰ সামৰিক শাসনকৰ্তা হিচাপে কোম্পানী চৰকাৰে নিযুক্তি দিছিল এতিয়া আমি আহিছো ব্ৰিটিছ সকলৰ উজনিৰ দিশে অগ্ৰগতিৰ অভিযান সম্পৰ্কে আলোচনা কৰিব ইতিমধ্যে মানসকলক নামনি অসমৰ পৰা বিতাড়িত কৰি নামনি অসম কি কৰিলে ইংৰাজে অধিকৃত কৰিলে আৰু নামনি অসমত
সফলতাৰে মানক প্ৰতিৰোধ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্যসকল উজনি অসম অভিমুখে তেওঁলোকৰ অভিযান আৰম্ভ কৰিলে আৰু সেইখিনি সময়ত উজনি অসমত কিন্তু মানৰ শাসন অব্যাহত আছিল যদিও মানসকল নামনি অসমৰ পৰা বিতাড়িত হ'ব লগা হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সামৰিক বাহিনীৰ সন্মুখত তিষ্ঠিব নোৱাৰে কিন্তু সেইখিনি সময়ছোৱাত কিন্তু উজনি অসমত মানৰ আগ্ৰাসন অব্যাহত আছিল আৰু ব্ৰিটিছ সকলে নগাঁও ৰহা কলিয়াবৰ আদি অঞ্চলসমূহ অতি সোনকালে মানৰ হাতৰ পৰা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল তদুপৰি মহুৰামুখ নামৰ ঠাইত মান সেনাই যুদ্ধৰ বাবে তেওঁলোক প্ৰস্তুত হৈছিল যদিও ব্ৰিটিছৰ হাতত পুনৰ তেওঁলোক পৰাস্ত হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইংৰাজ সেনাই মানসকলক খেদি নি যোৰহাটলৈ লৈ যায় আৰু 1825 চনৰ 17 জানুৱাৰীত কি হৈছিল লেফটেনেণ্ট নিউভিলে যোৰহাট দখল কৰিবলৈ সক্ষম হয় অৰ্থাৎ মানসকলৰ হাতৰ পৰা যোৰহাট দখল কৰিবলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰ সক্ষম হৈছিল আৰু এনেদৰে কি হৈছিল নামনি অসম তথা উজনি অসমৰ পৰা মানসকল বিতাড়িত হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল মান সৈন্যই যোৰহাটৰ পৰা গৌৰীসাগৰলৈকে পিছ হুকি গৈছিল যদিও ইংৰাজসকল আগবাঢ়ি গৈ তেওঁলোকক কি কৰিলে পুনৰ পৰাস্ত কৰিলে আৰু এনেদৰে কি হৈছিল বাৰম্বাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সামৰিক বাহিনীৰ সন্মুখত তিষ্ঠিব নোৱাৰি অৱশেষত মানসকল স্বদেশলৈ উভতি যোৱাৰ বাহিৰে তেওঁলোকৰ সন্মুখত বিকল্প কোনো পথ নাছিল আৰু কিছুমান মান সৈন্যই কি কৰিলে সিংফু সকলৰ সহযোগত তেওঁলোকে অসমৰ পূৰ্ব প্ৰান্তত লুণ্ঠন কাৰ্য কিন্তু আৰম্ভ কৰিছিল কিন্তু সদিয়াখোৱা গোহাঁই আৰু মাতিবৰ সেনাপতিয়ে ইংৰাজৰ সহায় বিচাৰিছিল এই ক্ষেত্ৰত আৰু 1825 চনৰ জুন মাহত নিউভিলৰ অধীনস্থ যিটো ইংৰাজ বাহিনী আছিল সেই ইংৰাজ বাহিনীটোৱে কি কৰিছিল সিংফু সকলক পৰাস্ত কৰিছিল আৰু এনেদৰে সিংফু সকলৰ পৰাজয়ৰ লগে লগে কি হৈছিল মানসকলৰ শেষ আশাও নাইকিয়া হৈছিল আৰু মানসকলে মণিপুৰ কাছাৰতো নিজৰ অত্যাচাৰ আৰু লুণ্ঠন কাৰ্য কি কৰিছিল সেইখিনি সময়ছোৱাত কিন্তু অব্যাহত ৰাখিছিল যদিও অসমত উজনি অসম নামনি অসম সকলোতে ব্ৰিটিছৰ হাতত পৰাস্ত হৈছিল কিন্তু সেইখিনি সময়ছোৱাত মানসকলে কি কৰিছিল মণিপুৰ আৰু কাছাৰ ৰাজ্যত নিজৰ লুণ্ঠন তথা অত্যাচাৰ কাৰ্য কিন্তু অব্যাহত ৰাখিছিল আৰু ইংৰাজ সেনাপতি পাম্বাৰটনে মানসকলক বিশেষকৈ মণিপুৰৰ পৰা বিতাড়িত কৰিবলৈ তেখেতে কি কৰিছিল যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইৰাৱতী নদীৰ ওপৰেৰে ৰেংগুনলৈ আগবাঢ়ি যোৱা ছাৰ আৰ্চিবেল কেম্বেলৰ নেতৃত্বত যিটো ইংৰাজ বাহিনী গৈছিল ব্ৰহ্মদেশ অভিমুখে সেই ইংৰাজ বাহিনীটোক মান ৰজাই কি কৰিব নোৱাৰিলে ৰোধ কৰিব নোৱাৰিলে অৰ্থাৎ মানসকল পৰাজিত হল আৰ্চিবেল কেম্বেলৰ নেতৃত্বত যিটো বাহিনী ব্ৰহ্মদেশ অভিমুখে গৈছিল সেই বাহিনীটোৰ সন্মুখত মান ৰজা তিষ্ঠিব নোৱাৰিলে আৰু উপায়ন্তৰ হৈ কি কৰিলে ব্ৰহ্মদেশৰ যেতিয়া ইয়াণ্ডাবু নামৰ চহৰখন ইংৰাজে দখল কৰিলে তেতিয়া উপায়ন্তৰ হৈ মান ৰজাই ইংৰাজৰ লগত সন্ধিৰ বাবে আগ্ৰহী হৈ পৰে কাৰণ মান ৰজাৰ হাতত ইয়াৰ কোনো বিকল্প নাছিল চাৰিওফালৰ পৰা মান ৰজাই পৰাজয় বৰণ কৰিব লগা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা দিশৰ পৰা হোৱা আক্ৰমণত সকলো ক্ষেত্ৰতে কি হৈছিল মান সৈন্য পৰাজিত হৈছিল আৰু অৱশেষত তেওঁলোকে কি কৰিছিল উপায়ন্তৰ হৈ শান্তি চুক্তিত সন্মতি দিছিল আৰু ইয়াৰ ফলশ্ৰুতিতে কি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় আৰু ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ লগে লগে
প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ অন্ত পৰে আৰু প্ৰথম ইংগ-বাৰ্মা যুদ্ধখন অসমৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ আছিল আৰু বিশেষকৈ ইয়াণ্ডাবু সন্ধি অসমৰ বাবে যথেষ্ট এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছিল এই ইয়াণ্ডাবু সন্ধিৰ 2 নম্বৰ যিটো অনুচ্ছেদ আছিল সেই 2 নম্বৰ অনুচ্ছেদত অসম সম্পৰ্কীয় আছিল আৰু এই অনুচ্ছেদটো অনুসৰি ব্ৰহ্মদেশৰ ৰজাই অসম তথা অসমৰ কৰতলীয়া ৰাজ্য কাছাৰ জয়ন্তীয়া সকলোৰে ওপৰত কি কৰিব নিজৰ দাবী প্ৰত্যাহাৰ কৰিব আৰু এই অঞ্চলসমূহত ভৱিষ্যতে কোনো ধৰণৰ হস্তক্ষেপ নকৰিব অৰ্থাৎ অসমকে ধৰি কাছাৰ জয়ন্তীয়া এই ৰাজ্যসমূহৰ ওপৰত ভৱিষ্যতে মান ৰজাই কোনো ধৰণৰ হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে মানদেশে অসমক ইংৰাজৰ হাতত অৰ্পণ কৰা নাছিল এই সন্ধিখনত অসমৰ কোনো কথা উল্লেখ নাছিল অসমৰ শাসনভাৰ অসমৰ প্ৰজা মান ৰজাই ইংৰাজৰ হাতত কিন্তু হস্তান্তৰ কৰা নাছিল নতুবা অসমৰ প্ৰতিনিধি ৰূপে কোনো এজন ব্যক্তি বা কোনো এটা ৰাজবংশই ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰা নাছিল কাৰণ সেইখিনি সময়ছোৱাত অসম বিধ্বস্ত হৈ পৰিছিল অসমত কোনো এজন ব্যক্তি নাছিল বা অসমত কোনো এজন ৰজা নাছিল উপযুক্ত ব্যক্তি নাছিল যিয়ে অসমৰ প্ৰতিনিধি হৈ ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিব গতিকে কোনো প্ৰতিনিধি নথকাকৈয়ে অসম দেশখন ব্ৰিটিছৰ অধীনস্থ হৈছিল আৰু ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কি হৈছিল অসমৰ শাসনভাৰ অসমৰ শাসনৰ বাগজৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল অসমক প্ৰতিনিধিত্ব কৰিবলৈ সেইখিনি সময়ত কোনো ঐক্যবদ্ধ শক্তি নথকাৰ ফলতে এইখিনি অৱস্থাৰ হ'ব লগা হৈছিল আৰু প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ ফলস্বৰূপে কি হৈছিল অসম চিৰদিনৰ বাবে পৰাধীনতাৰ কবলত পৰিছিল আৰু ইংৰাজৰ শোষণৰ বলি হ'ব লগা হৈছিল আৰু এই 2 নম্বৰ অনুচ্ছেদৰ সুবিধা লৈয়ে কি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল সেইখিনি সময়ছোৱাত ইংৰাজে মানৰ অত্যাচাৰৰ পৰা অসমৰ প্ৰজা যিহেতু ৰক্ষা কৰিছিল গতিকে সেইখিনি সময়ছোৱাত ইংৰাজসকল অসমৰ মানুহৰ বাবে ত্ৰাণকৰ্তা ৰূপত আবিৰ্ভাৱ হৈছিল আৰু অসমত সুস্থিৰ পৰিৱেশ উভতি আহিব বুলি অসমৰ প্ৰজাই বিশ্বাস কৰি লৈছিল আৰু নতুন ৰাজনৈতিক পৰিৱৰ্তনক স্বীকাৰ কৰাৰ বাহিৰে অসমৰ প্ৰজাৰ অন্য কোনো বিকল্প পথ সেই সময়ত নাছিল কাৰণ অসমত ঐক্যবদ্ধ কোনো শক্তি নাছিল অসমত কোনো সামৰিক বাহিনী নাছিল অসমত কোনো আহোম ৰাজবংশৰ দক্ষ ৰজা নাছিল যাৰ ফলত অসমৰ প্ৰজাই এই বিকল্প শক্তি ইংৰাজসকলক স্বীকাৰ কৰাৰ বাহিৰে কোনো উপায় নাছিল এয়া অসমৰ ইতিহাসৰ আটাইতকৈ দুখ লগা এটা অধ্যায় মানসকল অসমৰ পৰা বিতাড়িত হোৱাৰ পিছত ক্ৰমান্বয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অসমৰ একছত্ৰী শাসক হৈ পৰিছিল আৰু সেইখিনি সময়ছোৱাত আহোম ৰজা চন্দ্ৰকান্ত সিংহ যোগেশ্বৰ সিংহক ৰংপুৰ বা যোৰহাট কোনো এখন ঠাইত বাস কৰিবলৈ ইংৰাজে অনুমতি দিয়া নাছিল আৰু চন্দ্ৰকান্ত সিংহ গুৱাহাটীতে থাকি কিছুদিন পিছত তেখেতৰ মৃত্যু হৈছিল আৰু মানৰ পুতলা ৰজা যিজন ৰজাৰ নাম আছিল যোগেশ্বৰ সিংহৰ 1826 চনৰ শেষৰ ফালে যোগীঘোপা নামৰ ঠাইত তেখেতৰ মৃত্যু হৈছিল আৰু এনেদৰে কি হৈছিল প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ অৱসান হৈছিল আৰু অসমৰ শাসনভাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি
বিখ্যাত ইয়াণ্ডাবু সন্ধি সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো ইয়াণ্ডাবু সন্ধি অসমৰ বাবে যথেষ্ট বেদনাদায়ক বুলি আমি ক'ব লাগিব আৰু ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে প্ৰথম ইংগো-বাৰ্মা যুদ্ধখন যে হৈছিল এই ইংগো-বাৰ্মা যুদ্ধখন 4খন ৰণাংগনত হৈছিল হেয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বা আমি আহোম ৰাজ্যৰ নাম ক'ব পাৰো আহোম ৰাজ্যত হৈছিল দ্বিতীয়তে হৈছিল কাছাৰ মণিপুৰ আৰু ব্ৰহ্মদেশত আৰু এনেদৰে কি হৈছিল 4খন ঠাইত বা 4খন ৰণাংগনত কি হৈছিল প্ৰথম ইংগো-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল যুদ্ধত মানসকল পৰাজিত হৈ 1825 চনত কি কৰিছিল উজনি অসম তেওঁলোকে সম্পূৰ্ণৰূপে ত্যাগ কৰিছিল আৰু 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু নামৰ ঠাইখনত এখন সন্ধি স্বাক্ষৰ হৈছিল যিখন সন্ধি ইয়াণ্ডাবু সন্ধি নামে বিখ্যাত আৰু ইয়াণ্ডাবু সন্ধিৰ লগে লগে কি হৈছিল প্ৰথম ইংগো-বাৰ্মা যুদ্ধৰ অৱনতি ঘটিছিল বা ইমানতে যুদ্ধখন শেষ হৈছিল এতিয়া আমি ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ আলোচনা কৰিবলৈ লৈছো এই যে আমি বিখ্যাত ইয়াণ্ডাবু বুলি কৈ আছো ইয়াণ্ডাবু সন্ধিতনো কি এনেকুৱা চৰ্ত আছিল সেই চৰ্তসমূহ আলোচনা কৰাটো খুবেই প্ৰয়োজনীয় আৰু এই সন্ধিৰ চৰ্তসমূহ পৰীক্ষাৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াণ্ডাবু সন্ধিৰ প্ৰথম চৰ্তটো আছিল মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণ ৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীক 1 কোটি টকা কি কৰিব পৰিশোধ কৰিব যুদ্ধৰ ক্ষতিপূৰণ দিব দ্বিতীয়তে আৰাকান আৰু তেনাচেৰিম এই দুখন প্ৰদেশ ব্ৰিটিছৰ অধীনস্থ হ'ব তৃতীয়তে অসম কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে ভৱিষ্যতে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ইয়াণ্ডাবু সন্ধি অনুসৰি চতুৰ্থতে মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজাৰূপে স্বীকাৰ কৰিছিল আৰু পঞ্চমতে আভা বা ব্ৰহ্মদেশত এজন ব্ৰিটিছ প্ৰতিনিধি থাকিব আৰু মান ৰজা কলিকতাত এজন বিষয়া নিযুক্তি দিবলৈ কি কৰিছিল ব্ৰিটিছসকলে অনুমতি দিছিল আৰু এইখিনি আছিল ইয়াণ্ডাবু সন্ধিৰ মূল চৰ্তসমূহ ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ইংৰাজৰ পক্ষে অনুকূল আছিল আৰু এই সন্ধিখনে কি কৰিছিল অসমত মানৰ কুশাসনৰ অন্ত পেলাইছিল মানৰ দিনৰ ভয়াবহতাৰ ইমানতে ইতি পৰিছিল ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে তদুপৰি সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰি কি কৰিছিল অসমত সাম্ৰাজ্যবাদী নীতি আৰম্ভ কৰিছিল কিন্তু এইখিনিতে এটা কথা উল্লেখযোগ্য যে অসমৰ শাসনভাৰ কাৰ অধীনস্থ হ'ব সেই বিষয়ে কিন্তু ইয়াণ্ডাবু সন্ধিত কোনো ধৰণৰ কথা উল্লেখ নাছিল ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল প্ৰথম ইংগো-বাৰ্মা যুদ্ধৰ মূল কথা এতিয়া আমি মূল্যায়নলৈকে আহিছো মূল্যায়নতনো কি প্ৰশ্ন দিছে চাও আহা প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম ইংগো-বাৰ্মা যুদ্ধৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল আছিল আমাক খালি ঠাই পূৰণ কৰিব দিছে সেইখিনি সময়ছোৱাত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড আৰ্মহাষ্ট দ্বিতীয়টো প্ৰশ্নলৈ আহিছো ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল আমাক তিনিটা অপচন দিছে ইয়াৰে শুদ্ধটো আমি লিখিব লাগে 1824 1825 আৰু 1826 ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই অংকটো খুব ভালদৰে বুজি পাইছা পৰৱৰ্তী অংকত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ